গোটেই দিনটো আগবেলাটোত দুটা আমাৰ অসমমালাৰ ৰাস্তা যিকেইটা ৰাস্তা এটা হ'ল বৰালি আৰু আনটো হ'ল আমাৰ বিজি ৰোড। বিশেষকৈ বিজি ৰোডটো বহুদিন ধৰি কামটো বেয়া হৈ আছিলে। আজি ঠিকাদাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ সবকে লগত লৈ বৰালিৰ ঠিকাদাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, বিজি ৰোডৰ ঠিকাদাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু ছাইট ইঞ্জিনিয়াৰ সকলোকে লগত লৈ ভ্ৰমণ কৰিলোঁ। আৰু অহা 15 জুলাইৰ ভিতৰত বিজি ৰোড আৰু আমাৰ বৰালিৰ এটা ঠাইতো যাতে ক'তো ভগা থাকিব নোৱাৰে, গাঁত পিঠ হৈ গৈছে যে সেইটো যাতে থাকিব নোৱাৰে, কোনো মানুহৰ যাতে অসুবিধা নহয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মই নিৰ্দেশ দিছোঁ। অহা 15 জুলাইত মই আকৌ আহিম। যদি বিজি ৰোড আৰু বৰালিটো সঠিকভাৱে যদি মানে মেৰামতি, এতিয়া মেৰামতি কমপ্লিট কাম শেষ নহয়, গোটেইখিনি যদি ক'ত ক'ত ভাগি আছে, ক'ৰবাত পানী জমা হৈছে, এইটো যদি ঠিক কৰি নিদিয়ে তেতিয়াহ'লে কঠোৰ ব্যৱস্থা ঠিকাদাৰৰ ওপৰত লোৱা হ'ব। মই আজি টাই মিউজিয়াম, আমাৰ শিৱসাগৰত নিৰ্মাণ কৰি থকা 16 কোটি টকাৰ টাই মিউজিয়াম আৰু 142 কোটি টকাৰ ৰংঘৰ প্ৰকল্প চাবলৈ আহিছিলোঁ। এই প্ৰকল্প দুইটা একেজন ঠিকাদাৰে লৈছে। তো এজনৰ নাম কিবা চৌধুৰী, কি নাম, ৰোহিত চৌধুৰী, এজনৰ নাম অভিষেক কেজৰিৱাল আৰু আনজনৰ নাম কিবা গ্ৰোভাৰ। 3জন মানুহে লৈছে। এই 3জন মানুহে এই দুটা কাম যে লৈছে, তেওঁলোকে বটদ্ৰৱা প্ৰকল্পটো তেওঁলোকে লৈছিলে। আৰু এনেকুৱা ধৰণৰ কামবিলাক তেওঁলোকে মন্ত্ৰীৰ লগত, মুখ্যমন্ত্ৰীৰ লগত তেল মাৰি মাৰি লয়, তাৰপিছত কামবিলাক কেতিয়াও ভালকৈ নকৰে, পেলাই থৈ দিয়ে, কোৱালিটি বেয়া। তো আজিৰ দিনটোত মই এতিয়ালৈকে দ্বিতীয়বাৰৰ কাৰণে ঠিকাদাৰ, এই 3জন ঠিকাদাৰক মাতিছিলোঁ। এক্সিকিউটিভ ইঞ্জিনিয়াৰ বিল্ডিং মোৰ লগত আছে, তেওঁ মাতিছে, কিন্তু এতিয়ালৈকে দুবাৰ তেওঁলোক অহা নাই। মই থাৰ্ড টাইম আকৌ এবাৰ চাবলৈ আহিম। আৰু যদি থাৰ্ড টাইমৰ ভিতৰত যদি ঠিকাদাৰে আহি মোক কোৱালিটি কনফাৰ্মেশ্যন দিব নোৱাৰে, টাই মিউজিয়ামটো পূৰা মানে আপোনাৰ খিৰিকী চিৰিকীবিলাকৰ কোৱালিটি একেবাৰে বেয়া, ওপৰত যিবিলাক আপোনাৰ কি কয় এইটো হেৰি লগাই যে চাৰ্টটো কি বুলি কয়, এইবিলাক চিলিং, ফল চিলিং লগাই আছে, সেইবিলাকৰ কোৱালিটি দেখিলে আপোনাৰ হাঁহি উঠিব। ৰংঘৰ প্ৰকল্প চাবলৈ আহিলোঁ, ইয়াত কোনো ধৰণৰ প্লেনিং নাই। কেতিয়া কি কৰিব, কেনেকৈ কৰিব, আপুনি ৰাস্তাটো যাবলৈকে ৰাস্তা নাই ক'তো এতিয়া এই মুহূৰ্তত খোজকাঢ়িবলৈ। কেইটামান টেকনিকেল কথা আছিলে পাতিবৰ কাৰণে, কোনো ব্যৱস্থা নাই ইয়াত। গতিকে একদম স্পষ্টকৈ জনাই দিছোঁ যে ৰোহিত চৌধুৰী, অভিজিত কি কয় কেজৰিৱাল আৰু অভিষেক নে অভিজিত কেজৰিৱাল আৰু গ্ৰোভাৰ, এই 3জন ঠিকাদাৰে যদি অতি সোনকালে শিৱসাগৰলৈ আহি সঠিক ৰূপত কোৱালিটিৰ কাম যিমতে এষ্টিমেটত আছে সেইমতে কাম যদি আৰম্ভ নকৰে, তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মই এটা কথা জনাই দিছোঁ যে মুখ্যমন্ত্ৰীৰ লগত ভাল হৈ বা কোনোবা মন্ত্ৰীৰ লগত ভাল হৈ শিৱসাগৰত এনেকুৱা কেলেংকাৰী কৰিব নোৱাৰি। যদি কৰে এনেকুৱা শিক্ষা পাব যে জীৱনত কোনোদিন আৰু ঠিকা নাপাব।